আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু দেশৰ লাখ লাখ মুছলমান লোকে একত্ৰিত হৈছে নামাজ আদায় কৰিছে একেলগে আৰু আজিৰ দিনটোত ঈদৰ এই পবিত্ৰ ক্ষণত পোনপ্ৰথমে সকলো শ্ৰেণীৰ লোকলৈ ঈদৰ এই বিশেষ দিনটোত ঐক্য শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ যাতে এনাজৰীডাল অধিক শক্তিশালী হওক তাৰে কামনাৰে সকলোকে জনাইছোঁ ঈদৰ শুভেচ্ছা আৰু এই মুহূৰ্তত আমি বৰ্তমান উপস্থিত হৈছোঁ সি গুৱাহাটী মহানগৰীৰ ইছলামপুৰৰ ঈদগাহত আৰু এয়া দেখা গৈছে সামগ্ৰিক পৰিৱেশ দেখা গৈছে আচলতে সকলোৱে একত্ৰিত হৈ নামাজ আদায় কৰিছে যিহেতু এক মাহজোৰা ৰমজানৰ অন্তত আচলতে সকলোৱে পালন কৰে ঈদ উল ফিতৰ আৰু আজি এই পবিত্ৰ দিনটোত আচলতে সকলোৱে খুব সুন্দৰভাৱে উদযাপন কৰিছে ঈদ আৰু পুৱা আচলতে 9 বজাত ইয়াত নামাজ আদায় কৰাৰ সময় আছিল আৰু সকলোৱে আহি একত্ৰিত হৈছে ধনী দুখীয়াৰ মাজত ব্যৱধান নাৰাখি সকলো লোকেই একগোট হৈ ইজনে সিজনক জনাইছে শুভেচ্ছা আৰু এইখিনি ক'ব লাগিব যে আজিৰ এই বিশেষ দিনটোলৈ সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিলে আৰু এই মুহূৰ্তত জনাই আছোঁ দৰ্শকসকলক যিহেতু ঈদ পালনৰ মূল কাৰণেই হৈছে ৰমজানত পালন কৰা ৰোজা আমি দেখাই আছোঁ ইয়াৰ দৃশ্য আচলতে ইছলামপুৰত কিদৰে সকলোৱে একত্ৰিত হৈছে ইছলামপুৰৰ ঈদগাহত সকলোৱে একত্ৰিত হৈছে আল্লাহৰ ঈদত সম্পূৰ্ণ হোৱাৰ উদযাপনৰ বাবে ঈদ পালন কৰা হয় যিহেতু আৰু এইবাৰ এই উৎসৱ 31 মাৰ্চ অৰ্থাৎ আজি পালন কৰা হৈছে আৰু ঈদৰ দিনাই সকলোৱে মিঠাই বিতৰণ কৰে ইজনে সিজনক সাৱটি ধৰি অভিনন্দন জনোৱা দেখা যায় আৰু এইখিনিতে ক'ব লাগিব যে এই পবিত্ৰ দিনটোত সকলোৱে দোৱা কৰিছে আৰু আমি এইখিনিতে ক'ব বিচাৰিম ঈদ উল ফিতৰৰ সুখৰ ভাগ বতৰা কৰা দিন হৈছে ঈদ উল ফিতৰ মানে হৈছে সুখৰ ভাগ বতৰা কৰা দিন এই দিনটোত ধনী দুখীয়া সকলোৱে এক নামাজ পাঠ কৰে আৰু ইজনে সিজনক সাৱটি ধৰি সম্ভাষণো জনায় আৰু কোৱা হয় এই উৎসৱত ধনী দুখীয়া সকলোৱে একত্ৰিত হয় আমি বাৰে বাৰে কৈছোঁ আজিৰ বিশেষ দিনত সকলোৱে একত্ৰিত হৈ খুব সুন্দৰভাৱে ঈদৰ নামাজ আদায় কৰে আৰু নতুন কাপোৰ পৰিধান কৰে ইজনে সিজনক পৰস্পৰক শুভেচ্ছা জ্ঞাপন কৰে আৰু আমি দেখাইছোঁ ফুল স্ক্ৰীণৰ মাধ্যমেৰে সমগ্ৰ দৃশ্য কিদৰে আচলতে লোকসকলে একেলগে নামাজ পাঠ কৰিছে দোৱা কৰিছে সকলোৰ বাবে দোৱা কৰিছে আৰু এই পবিত্ৰ দিনটোত আচলতে খুব এটা সুন্দৰ পৰিৱেশ দেখা গৈছে পৰস্পৰৰ মাজত কোনো ভেদভাৱ নাৰাখি ভাতৃত্ববোধৰ এনাজৰীডাল গঢ় দিয়াৰ লক্ষ্যৰে এইদৰে সকলো একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আৰু পবিত্ৰ ৰমজান মাহৰ পিছতে যিহেতু চাৱাল আৰম্ভ হয় হিজৰী পঞ্জিকা অনুসৰি চাৱাল মাহৰ প্ৰথম দিনতে ইছলাম ধৰ্মৰ লোকসকলে ঈদ পালন কৰে আৰু ইছলামিক পঞ্জিকাত ৰমজান বছৰৰ নৱম মাহ বুলি গণ্য কৰা হয় আচলতে প্ৰতি মাহে জুন ওলোৱাৰ লগে লগে নতুন মাহ আৰম্ভ হয় আৰু অস্ত যোৱাৰ লগে লগে শেষ হয় আৰু চাৱাল আৰু চন্দ্ৰ দৰ্শনৰ পিছত ঈদ পালন কৰা হয় আৰু মুছলমান সমাজত বছৰত দুবাৰকৈ পালন কৰা হয় ঈদ আৰু আজি হৈছে ঈদ উল ফিতৰ আৰু তাৰ কিছু দৃশ্য আমি দেখাই আছোঁ আৰু এইখিনিতে আমি দেখা পাইছোঁ যে আজি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ বৰ্তমান উপস্থিত হৈছেহি এই বিশেষ ঈদগাহত আচলতে আজি গুৱাহাটী মহানগৰীৰ যি বুঢ়া আমবাৰীৰ যিটো মছজিদ আচলতে পুৰণি মছজিদ সেই মছজিদতে আচলতে নামাজ আদায় কৰিছিলে কংগ্ৰেছৰ নেতাগৰাকীয়ে আৰু তাৰ পাছতে তেওঁ দেখা গৈছিল আমাৰ কেমেৰাত যুগুত হৈছিল আৰু সেই দৃশ্য দেখাই আছোঁ কিদৰে সাংসদগৰাকী আহি উপস্থিত হৈছেহি আৰু সাংসদগৰাকীয়ে কি কয় এবাৰ শুনোৱা হওক আজি পবিত্ৰ ঈদৰ দিনত মই প্ৰথমতে বুঢ়া মছজিদলৈ গ'লোঁ তাত ঈদৰ নামাজ সকলোৰে লগত কৰিবলৈ এটা সৌভাগ্য আজি মোৰ থাকিল আৰু তাৰ পৰৱৰ্তী সময়ত ইছলামপুৰ ঈদগাহ ময়দানত আহি ইয়াত উপস্থিত থকা জমাতক মই শুভেচ্ছা দিবলৈ এটা সুবিধা পালোঁ আৰু পিছত আমাৰ বিভিন্ন মানুহৰ খবৰ ল'বলৈ যাম ঈদৰ শুভেচ্ছা দিবলৈ যামগৈ তো আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে আমাৰ সমাজ সদায় সুস্থ হৈ থাকক আমাৰ সমাজৰ মাজত সদায় এই ভাতৃত্বৰ মনোভাৱটো জীয়াই থাকক আমি সকলোৱে নিজৰ ল'ৰা ছোৱালীৰ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৰ বাবে আমি কামনা কৰোঁ সকলো সন্তানবোৰ ভালদৰে ডাঙৰ হওক তেওঁলোকে সফলতা লাভ কৰক আজি আমাৰ বৰ্তমান জীৱনত যথেষ্ট ঘাত প্ৰতিঘাত থাকে সকলোৱে যে সাহস পায় শক্তি পায় আত্মবিশ্বাস তেওঁলোকৰ থাকে যে যি বেয়া সময় বা যি বিপদ জীৱনত আহে সেই বেয়া সময়টো তেওঁলোকে পাৰ কৰিব পাৰিব বিপদটো তেওঁলোকে পাৰ কৰিব পাৰিব সকলোকে যে সাহস প্ৰদান কৰে আৰু বিভিন্ন শক্তি থাকে যি শক্তিবোৰ আমালোকৰ মাজত ভাগ বিভাজন হোৱাটো বিচাৰোঁ কিন্তু সেই শক্তি যে কেতিয়াও বিজয় লাভ নকৰে আমাৰ মাজত যে মৰম আমাৰ মাজত যে সন্মান সেই সদায় জীয়াই থাকে আৰু পৰৱৰ্তী দিনত আৰু শক্তিশালী হওক সেয়া আমাৰ কামনা ময়ো আজি এজন সাধাৰণ ব্যক্তি হিচাপে ইয়াত আহিছোঁ আমাৰ অসমৰ আমাৰ উজ্জ্বল ভৱিষ্যৰ বাবে কামনা কৰিছোঁ সমাজৰ মাজত আমাৰ আটাইতকৈ দুখীয়া মানুহৰ জীৱনৰ বাবে তেওঁলোকৰ উন্নতিৰ বাবে মই দোৱা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আৰু আশা কৰোঁ যে আজি এই মাহত এই সময়ত আমি সকলোৱে মনত ৰাখোঁ যে ভাৰতৰ ভিতৰত আমি বিভিন্ন ধৰ্মৰ মানুহবোৰ বসবাস কৰোঁ আমাৰ সকলোৰ উদ্দেশ্য এটাই আমি নিজৰ ধৰ্মৰ নিয়ম সন্মান কৰি অনন্য ধৰ্মৰ মানুহখিনিৰ লগতো আমি ভালদৰে থাকোঁ এয়া হৈছে আমাৰ ভাৰতৰ সমাজৰ আমাৰ পৰম্পৰা আমাৰ সংস্কৃতি আমাৰ
হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, শিখ হওক, আমি সদায় আমি ভাৰতৰ কাৰণে আমি ত্যাগ বলিদান কৰিবলৈ আমি প্ৰস্তুত আৰু সদায় ভাৰত হওক আমাৰ দেশখন আগুৱাই লৈ যাবলৈ হ'লে আমি সদায় এক থাকিবলৈ একত্ৰিত সেই ভাৱটো ৰাখিবলৈ বিচাৰোঁ। মই এটা কথা সুধিছোঁ যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ যি আচলতে ভূমিকা বা বিশ্ববাস্প আচলতে সৃষ্টি কৰাৰ এটা তেওঁ চেষ্টা কৰি আহিছে, গতিকে কালিও এটা তেওঁ মন্তব্য কৰিছে যে আগে আগে দিলবাৰৰ পিছে পিছে গৌৰৱ গগৈ, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। গতিকে এনেধৰণৰ যি ভাতৃত্ববোধৰ সময়ছোৱাত এনেধৰণৰ আচলতে বিৰোধ মন্তব্য। ভাৰত এটা বিশাল দেশ, আমাৰ পৰম্পৰা, আমাৰ ভাতৃত্ব মনোভাৱ আজি যোৱা 10 বছৰ 15 বছৰ আজিৰ পৰা 5000 বছৰ আগৰ পৰা আমাৰ সংস্কৃতিয়ে হৈছে মিলনৰ সংস্কৃতি। আমাৰ পৰম্পৰাই হৈছে মানে সিজনৰ ইজনৰ প্ৰতি সন্মান ৰখা এটা পৰম্পৰা। মই নাভাবোঁ কোনো এটা বিশেষ ব্যক্তিয়ে আমাৰ এই 5000 পুৰণি এই যে পৰম্পৰা ভাতৃত্বৰ এই যে মনোভাৱত কিবা তেওঁলোকে বিসংগতি পেলাব পাৰিব। মই আশাবাদী যে সাধাৰণ ৰাইজৰ মাজত, নৱপ্ৰজন্মৰ মাজত যি আজি এটা সুস্থ এটা পৰিৱেশ মই দেখা পাইছোঁ, ৰাইজে বুজি পাইছে, ৰাইজে সকলো কথাবোৰ চাই আছে, কি স্বাৰ্থ এই ধৰণৰ কথাৰ লগত জড়িত হৈছে ৰাইজে বুজি পাইছে। মোক ক'বলৈ মই কিবা প্ৰয়োজন আছে মই নাভাবোঁ। তেওঁৰ মানসিকতা বা আচলতে তেওঁ যি আদৰ্শ সেয়া আচলতে কিছু সলনি হোৱাৰ বাবে কিবা দোৱা কৰিব নেকি, বা তেওঁ যি ধৰণৰ আচলতে চিন্তা চৰ্চা কৰে? আমিতো সদায় আমাৰ দেশৰ মানুহৰ মাজত সন্মানৰ এটা বাতাবৰণ থাকক তাৰ আমি কামনা কৰোঁ। আজি মই এজন হিন্দু, মোৰ হিন্দু ধৰ্ম মোক শিকায় যে শিখ ধৰ্মৰ প্ৰতি, ইছলাম ধৰ্মৰ প্ৰতি, খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতি, বৌদ্ধ ধৰ্মৰ প্ৰতি মোক সন্মান দিয়াটো মোৰ ধৰ্মই মোক শিকায়। আজি যি প্ৰাৰ্থনা আমি মন্দিৰত গৈ কৰোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ ভালদৰে ডাঙৰ হওক, আমাৰ সমাজৰ পৰা, আমাৰ বিপদৰ পৰা আঁতৰত ৰাখক, আমাৰ দুখীয়া মানুহৰ জীৱনত আৰু উন্নয়নৰ পোহৰ হওক, একে প্ৰাৰ্থনা আজি স্থানীয় ৰাইজে আজি এই পবিত্ৰ সময়ত নিজৰ দুৱাৰ জৰিয়তে প্ৰকাশ কৰি আছে। আমি সকলোৱে নিজৰ ঘৰৰ বাবে চিন্তা কৰোঁ, নিজৰ পৰিয়ালৰ বাবে চিন্তা কৰোঁ, নিজৰ সমাজৰ মাজত সদায় শান্তি থাকোঁ, আমি সকলোৱে ভাল মানুহ হ'বলৈ বিচাৰোঁ। আজি আমি গীৰ্জাঘৰটো সোমাই আমি কি কৰোঁ যে আমাৰ যদি নজনাকৈ যদি ক'ৰবাত ভুল হৈছে তেতিয়া আমাক ক্ষমা কৰক। আজি একে সেই ক্ষমা আজি ইয়াত ৰাইজে দুৱাৰ জৰিয়তে বিচাৰি আছে। আজি নৱৰাত্ৰিৰ সময়ত আমি আমাৰ ফাষ্টিং থাকে, উপবাস থাকে, বা খ্ৰীষ্টিয়ান ধৰ্ম তেওঁলোকৰ 40 দিনৰ লেণ্ট থাকে, ইয়াত 30 দিনৰ ইছলাম ধৰ্মত ৰোজা তেওঁলোকে ৰাখে। আমাৰ এয়াই হৈছে আমাৰ কিছুমান আমাৰ পৰম্পৰা যে আমি প্ৰত্যেক ধৰ্মৰ ভিতৰত দেখা পাওঁ, প্ৰত্যেক ধৰ্মই আমাক ত্যাগ বলিদান কৰিবলৈ আমাক শিকায়। প্ৰত্যেক ধৰ্মই আমাক নিজৰ ভুলৰ অপৰাধৰ বাবে ক্ষমা বিচৰা শিকায়। প্ৰত্যেক ধৰ্মই আমাতকৈ আৰু দুখীয়া মানুহক সহায় কৰা শিকায়। আৰু এই যে এয়া হৈছে আমি যে ধৰ্মক নিজৰ ধৰ্ম নীতি নিয়মবোৰ যে পাহৰি যোৱা নাই আৰু সদায় সকলোৰে প্ৰতি সন্মান আমি যে আমি এই মনোভাৱ যে ৰাখিছোঁ, তাৰ বাবেহে ভাৰত স্বাধীন হ'ল, তাৰ বাবে ভাৰত ইমান 5000 বছৰৰ পৰা জিলিকি আছে আৰু জিলিকি থাকিব। আৰু তাৰ বাবে আজি আমালোকৰ মাজত কিছু শক্তি থাকিলেও আমাৰ ভাৰত পৰৱৰ্তী দিনত আৰু শক্তিশালী হৈ থাকে। Jangan
أصلح لنا شأننا كله ولا تكلنا إلى نفسنا طرفة عين وصلى الله على محمد صلى الله عليه وسلم. اللهم آمين اللهم أنت السلام ومنك السلام وإليك نرجع السلام حينا ربنا السلام وأدخلنا دار السلام سلام ربنا وتعالى بجعل السلام والإكرام. اللهم اغفر لآبائنا ولمساجدنا ولمساجدنا ولأحبابنا ولمن لم يحقن علينا ولمن أوصانا بالدعاء ولجميع المسلمين والمؤمنات والمسلمين والمسلمات الأحياء منهم والأموات إنك مجيب الدعوات برحمتك يا أرحم الراحمين. يا الله إيمان نمر সমাজে আমি তোমার প্রার্থনা করে তিলাওয়াত করিব ইয়ার পূর্বে মাফ করে কবুল করবা ইয়ার সওয়াব পবিত্রতা করে পৌঁছাই দেয়া হযরত আদম আলাইহিস সালাতু ওয়াস সালাম को বর্তমান যে ইমাম তোমার সওয়াল করা হয় সমগ্ৰ বিশ্বতে আজি উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। ঠিক তেনেধৰণে আমি পূব গুৱাহাটী অঞ্চলৰ এইখন অঞ্চলৰ পূব গুৱাহাটী ঈদগাহৰ লগত জড়িত আছে। এই অঞ্চলৰ ৪৬খন সমাজৰ লগতে অসমৰ তাৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকল তালে বিশ্বৰ বিভিন্ন ঠাইত থকা এই অঞ্চলৰ ব্যক্তিসকল ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে। আমি একেলগে সকলোৱে সমূহীয়া নামাজ ইয়াত অংশগ্ৰহণ কৰি আদায় কৰিলোঁ আৰু তাৰ লগে লগে আমি আমাৰ নামাজত যি দোৱা কৰা হৈছে এই দোৱাত বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া যাতে কোনো ভাঙোনৰ সৃষ্টি কৰিব নোৱাৰে, আমি সকলো সম্প্ৰদায় মিলা প্ৰীতিৰে আগন্তুক দিনত যাতে আমি আগবাঢ়ি যায় আমাৰ এখন সুন্দৰ অসম গঢ়িব পাৰোঁ তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা ল'ব লাগে। কোনো অপশক্তি কোনো শক্তিয়ে যাতে আমাৰ মাজত বিভেদৰ সৃষ্টি কৰিব নোৱাৰে তাৰ আমি সকলোৱে আহ্বান জনাইছোঁ। আমাৰ দোৱা কৰা হৈছে। তাৰ লগে লগে আমি শেষত ইয়াত আমাৰ কবৰস্থানত যিসকল ইতিমধ্যে যিসকলৰ সৎকাৰ কৰা হৈ গৈছে বিভিন্ন প্ৰান্তত থকা সেই কবৰস্থানবাসীৰ কাৰণে আমাৰ দোৱা হ'ল যাতে তেওঁলোকৰ আত্মাই শান্তি পায়। আজি আমাৰ ইয়াৰ পৰাই সমূহীয়া দোৱা হৈছে। গতিকে আমাৰ আজি মোটামুটি আমাৰ ইয়াতে নামাজ শেষ হ'ল। এই নামাজত আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ সমূহ ৰাইজলৈকে ধন্যবাদ জনাইছোঁ, সকলোলৈ শুভেচ্ছা জনাইছোঁ। আজি এই পবিত্ৰ দিনটোত আমি পৰস্পৰৰ লগত যাতে সুন্দৰ মিলা প্ৰীতিৰে থাকিব পাৰোঁ তাৰ বাবে সকলোৱে প্ৰাৰ্থনা আৰু দোৱা কৰিব বুলি। গৌৰৱ গগৈ ইয়াত নামাজ আদায় কৰিছে? নাই, গৌৰৱ গগৈ আমাৰ ইয়াত নামাজ আদায় কৰা নাই। তেওঁ গৌৰৱ গগৈ নামাজ কৰিছে বুঢ়া মছজিদ, সেইটো আটাইতকৈ পুৰণা ঐতিহ্যময় মছজিদ, তাতে নামাজ পঢ়িছে আৰু আমাৰ ইয়াত যাওঁতে হঠাতে আহি উপস্থিত হৈছে। আমাৰ ইয়াতে আপোনালোকে সেই যিখন আমি পঠিয়াইছোঁ আপোনালোকলৈ তাতে আমি কোনো আলহী বা তেনেকুৱা ধৰণৰ গেষ্টকো মতা নাই। ইয়াত সকলোৱে অংশগ্ৰহণ কৰিব। তেওঁ আহি এটা শুভেচ্ছা দি গৈছে, ৰাস্তাতে আহি পেলাই মাজতেও শুভেচ্ছা এটা দি গৈছে। أشهد أن لا إله إلا الله وحده لا شريك له له الملك الأكبر الرحمن المولى دار مرضي أخانك أخاك قبل تقريب بكرة قريب يا مولا أي رب كريم ذكري كل قبول فرما ذكري كل قبول كرا أمان كرت كرے يا الله رضا تیری سال صلاة الحج الذكر أذكار تسبيح للذكر أذكار صلاة قبول فرما يا مولا يا الله يا الله কেনেকৈ বলে তুমি ৰাজি হ'বা তুমি আমাক আমাৰ প্ৰথম কথাটো বলাই লৈ যোৱা وصلى الله تعالى على خير خلقه محمد وعلى آله وصحبه أجمعين
برحمتك يا الله خطبہ جب اللہ کا نظر ہو خطبہ کھلا ہوا جو جبلے بنا ہو تاکہ زیارت या मौला ए रब करीम ए रब रहीम हमारा माफ कर दिया या अल्लाह हमारा देश रक्षक माफ कर दिया मौला हमारा देश रक्षक माफ कर दिया मौला जाति धर्म वर्ण निर्विशेषे আমি এই দেশত আছো এই পাহাৰৰ জাতি মৌলা আমাৰ মাজত বিনা প্ৰীতি মৰম চেনেহৰ এনাই জড়িত নতুন আৰু অদ্ভুত কৰি দিয়া মৌলা ইয়া আল্লাহ আমাৰ মাজত কোনো হিংসাত্মক পৰিৱেশ নহয় তাৰ মাজৰ পৰা মৌলা এজনে আনজনৰ লগত মৰম ইল মহব্বত মৰম চেনেহৰ মাজেৰে জীৱন যাপন কৰাৰ আমাক তৌফিক দিয়া মৌলা আমাৰ দেশৰ উন্নতি প্ৰদান কৰা মৌলা আমাৰ দেশৰ উন্নতি প্ৰদান কৰা মৌলা হে ৰব কৰীম হে ৰব ৰহিম এই ঈদগাহত ইমান মানুহে আমাক হেল্প কৰিছে প্ৰশাসন সকলৰ পৰা লৈ ইয়া আল্লাহ মিডিয়াৰ পৰা লৈ ইয়া আল্লাহ সকলোকে তুমি হিদায়াতৰ ফয়ছলা কৰবা ইয়া আল্লাহ সকলোকে এইকাৰণে বনাইছে মৌলা ইয়া আল্লাহ আমাৰ সহযোগ কৰে বেমাৰ আজাৰ আজি আমাৰ সমাজৰ কাৰণে আমি গোটেই 30 দিন আমি ৰোজা ৰাখিছোঁ প্লাছ আমি তাৰাবি পঢ়িছোঁ আৰু লগতে আজি আমি পূব গুৱাহাটী ঈদগাহ ময়দানত আমি সমূহীয়া নামাজ আদায় কৰিছোঁ আৰু এই অৱস্থানৰ পৰাই আমি অসমবাসীৰ লগতে ভাৰতবাসীৰ যিখিনি মানুহৰ কাৰণে আমি সকলোৱে দোৱা কৰিছোঁ আৰু যিসকলে মৃতসকল মৰি গৈছে আমাৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে আমি দোৱা কৰিছোঁ আৰু লগতে মই ক'ব বিচাৰিছোঁ এই পূব গুৱাহাটী ঈদগাহৰ ফালৰ পৰা যে আমাৰ অসমবাসীলৈ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি ঈদৰ শুভেচ্ছা জনাইছোঁ Yeah.